মোক ফোনটো কি ক'লা হেৰি অলপমান পাছলৈ দিব আপুনি ঠিক আছে আৰু গোটেই অনুষ্ঠানটোৰ সন্দৰ্ভত আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ বিমল বৰা ডাঙৰীয়া ৰাজ্যিক ডিব্ৰুগড় জিলা বিজেপিলৈকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ খুব যাচিছোঁ আমাৰ পৰম সৌভাগ্য যে এটা আমি একেলগে অনুষ্ঠানটো আয়োজন কৰোঁ মেধাৱীত নেতৃত্বত যিগৰাকী ব্যক্তিৰ আশীৰ্বাদত আমি ইয়াতে ৰাজহুৱাভাৱে চৰকাৰৰ মেধাৱী উদযাপন কৰিবলৈ পাইছোঁ সেইগৰাকী হ'ল অসমৰ এগৰাকী জনপ্ৰিয় নেতা হিংসাং সমষ্টিৰ বিমল দা আমাৰ মাজত আহি উপস্থিত হৈছে অত্যন্ত ব্যস্ততাৰ সূচীৰ মাজত ধৰ্মীয় তথা মাংগলিক পৰম্পৰাৰে উপৰি পুৰুষসকলক শ্ৰদ্ধা জ্ঞাপনৰ এটা অনুষ্ঠান মেডাম মেফি অতি পবিত্ৰ আধ্যাত্মিক আৰু উপৰি পুৰুষক স্মৰণ কৰি আজিৰ প্ৰজন্মই জীৱনৰ বাটত বাট বুলিবৰ কাৰণে আশীৰ্বাদ বিচৰা এই মাংগলিক অনুষ্ঠানটি সমগ্ৰ অসমৰ জনসাধাৰণে অতি ভক্তিভাৱেৰে পালন কৰে আৰু অসম চৰকাৰেও এই অনুষ্ঠানটি আমি কিছুদিনৰ পৰা কেন্দ্ৰীয়ভাৱে ৰাজ্যিক ভিত্তিত আমি আয়োজন কৰি আহিছোঁ এইবাৰ আমি চৰাইদেউ জিলাৰ সাপেখাতি বৰুৱাচালি পূব অভয়পুৰ মৌজাৰ বৃহত্তৰ এই তিনিটা মৌজাৰ ৰাইজে যোৱা 23 বছৰ ধৰি উদযাপন কৰি অহা এই মেডাম মেফি লগত সহযোগিতা আমি আগবঢ়াইছোঁ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আৰু যৌথভাৱে এই অনুষ্ঠানটি আমি অহা 30 আৰু 31 দুদিনীয়া কাৰ্যসূচীৰে সাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰিছোঁ বিভিন্ন কাৰ্যসূচী ইয়াতে সন্নিৱিষ্ট হৈ আছে সকলোখিনি কাৰ্যসূচী সফলতাৰে সমাপন কৰাৰ ক্ষেত্ৰত উদযাপন সমিতি অতি আগ্ৰহেৰে তেখেতসকলে কাম কাজ কৰি আছে সকলো ৰাইজৰ অংশগ্ৰহণৰ বাবে যাতে নিমন্ত্ৰণী পত্ৰৰ পৰা আৰম্ভ কৰি অন্যান্য গোটেই আনুষংগিক বিষয়সমূহ চোৱা চিতা কৰি আছে আৰু আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলেও এই ক্ষেত্ৰত তেখেতসকলৰ সহযোগিতা আগবঢ়াইছে মই ভাবোঁ যে উক্ত দিনা খুব সুন্দৰভাৱে আমি মেডাম মেফি আমাৰ উপৰি পুৰুষসকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আমি অনুষ্ঠিত কৰিব পাৰিম যিহেতু চৰকাৰৰ উদ্যোগত আৰু সাপেখাতি কেন্দ্ৰীয় মেডাম মেফি সমিতিৰ উদ্যোগত হৈছে মেডাম মেফি অনুষ্ঠানটি তাত ৰাজ্যিক মুখ্যমন্ত্ৰী থাকিব নেকি ৰাজ্যৰ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা এনেধৰণৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাটো এটা পৰম্পৰা কিন্তু ব্যস্ত কাৰ্যসূচীত কেতিয়াবা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত কিছু সাল সলনিও হয় গতিকে এই পৰ্যন্ত আমাৰ বিভাগীয়ভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰিছোঁ কিন্তু আমি জনামতে তেখেতৰ প্ৰতিদিনা ব্যস্ত এটা কাৰ্যসূচী আছে গতিকে নিশ্চিতভাৱে চৰকাৰৰ তৰফৰ পৰা ইয়াতে আমাৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে মই নিজেতো অংশগ্ৰহণ কৰিমেই সাংস্কৃতিক মন্ত্ৰী হিচাপে আৰু আমাৰ অন্যান্য বিধায়ক মন্ত্ৰীসকলো ইয়াত উপস্থিত থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ